বানত নষ্ট হোৱা সাৰ্টিফিকেট বা যিকোনো ধৰণৰ নথিপত্ৰৰ বাবে এতিয়াৰ পৰা শিক্ষাৰ্থীসকলে খৰচ কৰিব নালাগে ধনৰাশি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰিছে বানাক্ৰান্ত 4 জিলাৰ শিক্ষাৰ্থীসকলৰ বাবে। ইতিমধ্যে বানত ক্ষতিগ্ৰস্ত হৈছে বহু পৰিয়াল উজনি অসমৰ 4খনকৈ জিলাৰ। অধিকাংশ শিক্ষাৰ্থীয়ে নিজৰ ইউনিফৰ্ম হেৰুৱাইছে, নিজৰ প্ৰয়োজনীয় সকলোবোৰ শৈক্ষিক নথিপত্ৰ হেৰুৱাইছে আৰু তেওঁলোকে যদি বিচাৰিছে ডুপ্লিকেট সাৰ্টিফিকেটৰ বাবে এপ্লাই কৰিবলৈ তেওঁলোকে এটকাও ভৰিব নালাগে। ইতিমধ্যে শিক্ষা বোৰ্ডক নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বানাক্ৰান্ত 4 জিলাৰ প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে নিজৰ ক্ষতি হোৱা সাৰ্টিফিকেট মাৰ্কশ্বিট সকলো বিনামূলীয়াকৈ লাভ কৰিব। তাৰ মাজতে কোৱা হৈছে যে যিসকল শিক্ষাৰ্থী আছে প্ৰথম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে মাত্ৰ এসপ্তাহৰ ভিতৰত তেওঁলোকে লাভ কৰিব পুনৰবাৰ ইউনিফৰ্ম। নতুন ইউনিফৰ্ম তেওঁলোকক ৰাজ্য চৰকাৰে প্ৰদান কৰিব। সমান্তৰালকৈ উচ্চতৰ মাধ্যমিকৰ ষ্টুডেণ্টৰ পৰা পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টলৈকে সকলোৱে এককালীন সাহায্য লাভ কৰিব। সকলোকে কিতাপ পত্ৰ কিনিবলৈ, নষ্ট হোৱা কিতাপ পত্ৰ কিনিবলৈ ৰাজ্য চৰকাৰে প্ৰদান কৰিব এককালীন আৰ্থিক সাহায্য, অৰ্থাৎ এবাৰৰ বাবে চৰকাৰে প্ৰদান কৰিব ধনৰাশি, যাতে প্ৰয়োজনীয় সকলোখিনি কাগজ পাতি বা সকলো প্ৰয়োজনীয় কিতাপ পত্ৰ ক্ৰয় কৰিব পাৰে শিক্ষাৰ্থীসকলে। এই মুহূৰ্তত সবিশেষ খবৰ লৈ আহিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। বানত ক্ষতিগ্ৰস্ত হোৱা শিক্ষাৰ্থীয়ে বিনামূলীয়াকৈ লাভ কৰিব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট। প্ৰয়োজনীয় সকলো শৈক্ষিক নথিপত্ৰ এটকাও খৰচ নকৰাকৈ লাভ কৰিব বানপীড়িত শিক্ষাৰ্থীয়ে। এসপ্তাহৰ ভিতৰত বানপীড়িত অঞ্চলৰ শিক্ষাৰ্থীক চৰকাৰে প্ৰদান কৰিব বিনামূলীয়াকৈ ইউনিফৰ্ম। বানাক্ৰান্ত জিলাত শিক্ষাৰ্থীৰ বাবে এককালীন আৰ্থিক সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উচ্চতৰ মাধ্যমিক শিক্ষাৰ্থীৰ বাবে 1000 টকা, কিতাপ পত্ৰ কিনিবলৈ চৰকাৰে দিব 1000 টকা। স্নাতক শিক্ষাৰ্থীৰ বাবে 3000 টকা, কিতাপ পত্ৰ আদি কিনিবলৈ প্ৰয়োজনীয় সকলোখিনি শৈক্ষিক সামগ্ৰী কিনিবলৈ 3000 টকা লাভ কৰিব। বিশ্ববিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীক দিয়া হ'ব 5000 টকা। 5000 টকাৰ আৰ্থিক সাহায্য চৰকাৰে প্ৰদান কৰিব। বিনামূলীয়া ইউনিফৰ্মৰ বাবেও চৰকাৰে মুকলি কৰিব পুঁজি। এসপ্তাহৰ ভিতৰত বানাক্ৰান্ত আটাইকেইখন জিলাতে শিক্ষাৰ্থীসকলে লাভ কৰিব বিনামূলীয়া ইউনিফৰ্ম। নতুন ইউনিফৰ্ম যোগান ধৰিব মাত্ৰ এসপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰে। ইতিমধ্যে উজনি অসমৰ যি বান বিভীষিকা, সেই বান বিভীষিকাৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে শিক্ষাৰ্থীসকল। তেওঁলোকৰ যিসমূহ শৈক্ষিক চাৰ্টিফিকেট আছে, অৰ্থাৎ তেওঁলোকৰ মাৰ্কশ্বিট, তেওঁলোকৰ চাৰ্টিফিকেট সকলো ইতিমধ্যে বানে ধুৱাই পেলাইছে। বানত ক্ষতিগ্ৰস্ত হৈছে, সেই বানে নষ্ট কৰিছে চাৰ্টিফিকেট মাৰ্কশ্বিটসমূহ। আৰু যদি ছাত্ৰ ছাত্ৰীসকলে বিচাৰিছে যে তেওঁলোকে এপ্লাই কৰিব বিচাৰিছে ডুপ্লিকেট চাৰ্টিফিকেটৰ বাবে, তেনেহ'লে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু তাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে শিক্ষা বোৰ্ডক নিৰ্দেশনা জাৰি কৰিছে যে 1 টকাও সেইসকল ছাত্ৰ ছাত্ৰীৰ পৰা নল'ব। ডুপ্লিকেট চাৰ্টিফিকেট দিয়াৰ নামত তেওঁলোকৰ পৰা 1 টকাও নল'ব। মাত্ৰ আবেদন কৰিলে সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব সেই চাৰ্টিফিকেট আৰু লগতে মাৰ্কশ্বিটসমূহ। আন এক নিৰ্দেশনা জাৰি কৰা হৈছে, আন এক সিদ্ধান্ত লোৱা হৈছে। মাত্ৰ এসপ্তাহৰ ভিতৰত শিক্ষাৰ্থীসকলে লাভ কৰিব বিনামূলীয়াকৈ নতুন ইউনিফৰ্ম। লগতে বিশ্ববিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীলৈকে, উচ্চতৰ মাধ্যমিকত পঢ়া ছাত্ৰ ছাত্ৰীৰ পৰা বিশ্ববিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীলৈকে সকলোৱে লাভ কৰিব এককালীন সাহায্য। তেওঁলোকক এককালীন সাহায্য প্ৰদান কৰা হ'ব। ৰাজ্য চৰকাৰে প্ৰদান কৰিব এই সাহায্য, যাতে কিতাপ পত্ৰ কিনিব পাৰে, ক্ষয় ক্ষতি হোৱা সকলোখিনি প্ৰয়োজনীয় সা সামগ্ৰী কিনিব পাৰে। তাৰ বাবে ৰাজ্য চৰকাৰে এয়া এককালীন সাহায্য প্ৰদান কৰিব। আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছো, শুনক মুখ্যমন্ত্ৰীয়ে কি ক'লে। স্কুলৰ ছাত্ৰ ছাত্ৰী আছে, তেখেতসকলক আমি বিনামূলীয়া ইউনিফৰ্ম দিছিলো। কিন্তু এতিয়া ইউনিফৰ্মবিলাক নিশ্চিতভাৱে ভাল হৈ থকা নাই। অহা এসপ্তাহৰ ভিতৰত আমি প্ৰতিখন স্কুল মেনেজিং কমিটিক আকৌ এবাৰ ল'ৰা ছোৱালীৰ ইউনিফৰ্ম যাতে প্ৰস্তুত কৰিব পৰা যায়, তাৰ বাবে আমি ইউনিফৰ্মৰ টকা আকৌ এবাৰ মুকলি কৰি দিম। অৰ্থাৎ আগতে যি ইউনিফৰ্মৰ পুঁজি পালে, এতিয়া সিমান ইকুৱেল পুঁজি আমি আকৌ এবাৰ মুকলি কৰি দিম, যাতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ইউনিফৰ্মযোৰ স্কুলত পিন্ধি যাব পাৰে। যাৰ ইউনিফৰ্ম নষ্ট হ'ল তেওঁলোকৰ যাতে কোনো অসুবিধা নহয়।
ইয়াৰ উপৰিও আমি সিদ্ধান্ত লৈছো যে অহা 1 তাৰিখৰ পৰা আমি বিদ্যালয়সমূহলৈকে পুনৰ এবাৰ বিনামূলীয়া পাঠ্যপুথি প্ৰেৰণৰ কাম আমি হাতত ল'ম। অৰ্থাৎ আগতে এবাৰ বিনামূলীয়া আমি পাঠ্যপুথি দিছিলো, পাঠ্যপুথিবিলাক বেয়া হৈ গ'ল। এতিয়া আমি আকৌ এবাৰ ৰিপিট আমি পাঠ্যপুথি বিতৰণ কৰিম। দ্বিতীয়তে, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ হায়াৰ ছেকেণ্ডাৰী পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক আমি এককালীন কিতাপ পত্ৰ কিনিবৰ বাবে 1000 টকাকৈ দিম। যিসকলে BA BSc পঢ়ি আছে তেওঁলোকক আমি কিতাপ পত্ৰ কিনিবৰ বাবে এককালীন আমি 3000 টকাকৈ আকৌ দিম। আৰু যিসকলে পোষ্ট গ্ৰেজুৱেট পঢ়ি আছে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ তেখেতসকলক আমি 5000 টকাকৈ কিতাপ কিনাৰ বাবে আমি আগবঢ়াম। আকৌ এবাৰ মই ৰিপিট কৰি দিছো, স্কুলৰ ইউনিফৰ্মৰ কাৰণে প্ৰাইমেৰীৰ পৰা ক্লাছ 10 লৈকে ইউনিফৰ্ম নতুনকৈ কিনিবৰ বাবে বা ইউনিফৰ্ম দিবৰ কাৰণে আমি ইউনিফৰ্মৰ পুঁজি আকৌ এবাৰ যোগান ধৰিম। দ্বিতীয়তে, বিনামূলীয়া পাঠ্যপুথি আমি আকৌ এবাৰ যোগান ধৰিম। তৃতীয়তে, উচ্চতৰ মাধ্যমিকত পঢ়ি থকা ল'ৰা ছোৱালীসকলক কিতাপ পত্ৰ কিনিবৰ বাবে আমি 1000কৈ টকা দিম। ডিগ্ৰী পঢ়ি থকা ল'ৰা ছোৱালীক কিতাপ পত্ৰ কিনিবৰ বাবে আমি 3000কৈ টকা দিম। আৰু বিশ্ববিদ্যালয় চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ যিসকল ছাত্ৰ ছাত্ৰী বিশ্ববিদ্যালয়ত পঢ়ি আছে তেওঁলোকক আমি এককালীন 5000 টকা আমি আগবঢ়াম। ইয়াৰ উপৰিও আজি এটা আমি সিদ্ধান্ত লৈছো যে যাৰ মাৰ্কশ্বিট নোহোৱা হ'ল, যাৰ চাৰ্টিফিকেট নোহোৱা হ'ল, তেওঁলোকে সেৱা হায়াৰ ছেকেণ্ডাৰী কাউন্সিল বা বিশ্ববিদ্যালয়সমূহত ডুপ্লিকেট মাৰ্কশ্বিটৰ বাবে নিশ্চিতভাৱে আবেদন কৰিব। আমি সিদ্ধান্ত লৈছো যে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ছাত্ৰ ছাত্ৰীসকলক বা আন ব্যক্তিক যিসকলে ডুপ্লিকেট মাৰ্কশ্বিট আবেদন কৰিব বা যিসকলে ডুপ্লিকেট মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী চাৰ্টিফিকেট আবেদন কৰিব তেখেতসকলৰ বাবে কোনো মাচুল বিশ্ববিদ্যালয় বা কাউন্সিলে ল'ব নোৱাৰিব। ই সম্পূৰ্ণ বিনামূলীয়াকৈ উপলব্ধ কৰাব লাগিব। যোৰহাট তথা উজনি অসমবাসীৰ বাবে সুখবৰ। যোৰহাটৰ CP হেল্থ ক্লিনিকলৈ আহি আছে এটা দশকৰো অধিক অভিজ্ঞতাৰে অভিজ্ঞ কনচালটেণ্ট নিউৰোচাৰ্জন ডাক্তৰ অবিনাশ দত্ত। ৰোগী চোৱাৰ সময় অহা 30 আৰু 31 জুলাই বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে পুৱা 10:30 পৰা। মগজু আৰু স্পাইনৰ টিউমাৰ, স্নায়ুজনিত বিকাৰকে ধৰি বিভিন্ন সমস্যাৰ বিশ্বাসযোগ্য সমাধানৰ বাবে ডাক্তৰ অবিনাশ দত্তৰ পৰামৰ্শ লওক আৰু আপোনাৰ এপইণ্টমেণ্ট আজিয়েই নিশ্চিত কৰক। CP হেল্থ ক্লিনিক, মালোৱালি, যোৰহাট। ফোন নম্বৰ 9387114520 আৰু 9365582339।